হেল্ল' ষ্টুডেণ্ট, আশা কৰোঁ সকলোৱে ভালে আছা। আজি আমি ডিছকাছ কৰিম মেথছৰ চেপ্টাৰ 2, যোনটো হৈছে ৰিলেশ্যন এণ্ড ফাংচন। ৰিলেশ্যন এণ্ড ফাংচন চেপ্টাৰ 2ত কিছুমান মেইন টপিক কেইটা হৈছে কাৰ্চিয়ান প্ৰডাক্ট অফ ছেটছ, ৰিলেশ্যনছ এণ্ড ফাংচনছ। আমি পাৰ্ট 1 ভিডিঅ'টোত কাৰ্চিয়ান প্ৰডাক্টছ অফ ছেটছ আৰু ৰিলেশ্যনৰ ওপৰত ডিছকাছ কৰিম, আৰু ফাংচনটো আমি পাৰ্ট 2ত ডিছকাছ কৰিম। তো এতিয়া প্ৰথমতে চাওঁ আহা Gaussian product of set. তো ইয়াতে ডেফিনেশ্যনটো দিয়া আছে, given two non-empty set P and Q, the Gaussian product P into Q is the set of all ordered pair of element from P and Q. That is, P into Q is equal to P comma Q. P is belongs to P and small q is belongs to capital Q. এতিয়া আহা আমি এক্সাম্পল সহায়ত এই কাৰ্চিয়ান প্ৰডাক্ট অফ ছেটটো বুজো আহা। কাৰ্চিয়ান প্ৰডাক্ট অফ ছেট। এতিয়া আমি এটা ছেট এ ধৰি ললো। এই ছেটটো হ'ল স্মল এ কমা বি কমা চি কমা ডি, আৰু আন এটা ছেট আমি বি ধৰি ললো। বিটো হ'ল 1, 2, 3, 4। এতিয়া যদি আমি a ইনটু বি কৰোঁ, তেতিয়া আমি পাম প্ৰথমটো a পাম আৰু বিটোৰ 1 পাম। তো a, 1 এইটো হ'ব আমাৰ এটা প্ৰডাক্ট, আৰু নেক্সট প্ৰডাক্টটো হ'ব a, 2, আৰু নেক্সটটো এনেকৈ হ'ব a, 3, আৰু ইয়াৰ নেক্সটটো হ'ব a, 4। তো এনেকৈ আমি যদি কেলকুলেট কৰি থাকোঁ, আমি আকৌ নেক্সটটোত কি পাম? b, 1, b, 2, b, 3, b, 4। এতিয়া আকৌ c আহিলে c, 1, c, 2, c, 3 and c, 4। আৰু লাষ্টত আমি কি পাম? d, 1, d, 2, d, 3 and d, 4। এনেকৈ আমি কাৰ্চিয়ান প্ৰডাক্ট অফ ছেট কেলকুলেট কৰিব পাৰোঁ। এতিয়া আমি কাৰ্চিয়ান প্ৰডাক্টৰ কিছুমান ইম্পৰ্টেণ্ট নটছৰ ওপৰত চাওঁ আহা। প্ৰথমটো হ'ল a ইনটু বি ইজ নট ইকুৱেল টু b ইনটু a। কিয় নহয়? ইয়াতে অৰ্ডাৰ্ড পেয়াৰ হয় বস্তুবিলাক, সেইকাৰণে a ইনটু বি ইজ নট ইকুৱেল টু b ইনটু a। নেক্সটটো হ'ল a ইনটু a ইজ ইকুৱেল টু a, b, c, where a, b, c is belongs to set A, আৰু এইটোক আমি ট্ৰিপলেট বুলিও ক'ব পাৰোঁ। নেক্সটটো হ'ল a ইনটু 5 is equal to 5, because এৰ লগত যদি তুমি 5 ইনটু কৰিবা, তেতিয়া আমি এমটি ছেটেই পাম। এতিয়া নাম্বাৰ অফ a ইনটু b is equal to নাম্বাৰ অফ a ইনটু নাম্বাৰ অফ b। এনেকৈ আমি নাম্বাৰ অফ a ইনটু b কেলকুলেট কৰিব পাৰোঁ। এতিয়া আমি চাওঁ আহা ৰিলেশ্যন মানে কি। ৰিলেশ্যন শব্দটো শুনিলে আমি কি বুজোঁ? যে কিবা এটা কানেকশ্যন আছে। ইয়াতে আমি কি বুজিম? যে কানেকশ্যন বিটুইন টু ছেটছ। তো ৰিলেশ্যন মানে আমি চিম্পল ফৰ্মত যদি আমি লিখিব লাগে, আমি কি লিখিব পাৰোঁ? ৰিলেশ্যন ইজ কানেকশ্যন বিটুইন টু ছেট। ডেফিনেশ্যন ইয়াতে এটা দিয়া আছে, এ ৰিলেশ্যন ফ্ৰম এ নন এমটি ছেট এ টু এ নন এমটি ছেট বি ইজ এ ছাবছেট অফ কাৰ্চিয়ান প্ৰডাক্ট এ ইনটু বি। তো আমি এক্সাম্পল সহায়ত এইকেইটা ভালকৈ বুজি ল'ম। প্ৰথমতে আৰু দুটামান মেইন আমি টপিকৰ ওপৰত ডিছকাছ কৰি লওঁ। সেইকেইটা হৈছে ডমেইন, দ্য ছেট অফ অল ফাৰ্ষ্ট এলিমেণ্ট অফ দ্য অৰ্ডাৰ পেয়াৰ ইন এ ৰিলেশ্যন আৰ ফ্ৰম
set A to set B is called a domain of the relation R. তো ইয়াতে আমি ডোমেইন কি হয় সেইকেইটাও বুজি ল'ম। আৰু নেক্সটটো হৈছে ৰেঞ্জ, দ্য ছেট অফ অল ছেকেণ্ড এলিমেণ্ট ইন দ্য ৰিলেশ্যন R from set A to set B is called range of the relation R. তো আমি ইয়াতে ৰেঞ্জ কি হয় সেইটো আমি এক্সাম্পলৰ সহায়ত বুজিম। তো এতিয়া আহা আমি এক্সাম্পলৰ সহায়ত এই গোটেইখিনি বস্তু বুজিবলৈ চেষ্টা কৰোঁ। এক্সাম্পলৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ আহা। ৰিলেশ্যন, প্ৰথমতে আমি এটা ছেট এ ধৰি ল'লোঁ। ধৰা ছেট এটো হ'ল A, B, C। এতিয়া আমি আন এটা ছেট বি ধৰি লওঁ। বিটো হ'ল আলি, ভানু, বিনয়, চন্দ্ৰা এণ্ড দিব্যা। এতিয়া যদি আমি A ইনটু B কৰোঁ তেতিয়া আমি ইয়াৰ প্ৰডাক্টটো পাম A, আলি, B, A, ভানু, A, বিনয়, এনেকৈ কিমানলৈকে পাম C, দিব্যালৈকে আমি পাম গোটেই প্ৰডাক্টটো। এতিয়া যদি আমি A ইনটু B এটা ৰিলেশ্যনৰে আমি প্ৰকাশ কৰোঁ তেতিয়াহ'লে যদি আমাৰ ৰিলেশ্যনটো হয় R is equal to X, Y, where X is the first letter of the name Y. X is belongs to A, Y is belong to set B. তেতিয়া আমি ৰিলেশ্যনটো পাম। এতিয়া ফাৰ্ষ্ট লেটাৰ কি আছিলে A, আলি আহিব, হয়নে? B, ভানু আহিব আৰু C, চন্দ্ৰা আহিব। ইয়াতে দিব্যাটো নাহিব কাৰণ আমাৰ ইয়াতে ছেট এত ডিটো নাই। এনেকৈ আমি ৰিলেশ্যন এটা দেখিব পাৰোঁ। এতিয়া আমি চাওঁ আহা এৰ' ডায়েগ্ৰামৰ সহায়ত কেনেকৈ আমি এটা ৰিলেশ্যন দেখুৱাব পাৰোঁ। তো ইপিনে আমি ছেট কেইটা বহাই লৈছোঁ। ছেট এত আছে কি A, B, C আৰু ছেট বিত কি আছে আলি, ভানু, বিনয়, চন্দ্ৰা, দিব্যা। তো এটো ক'ত লাগিব আলিত যাব, বিটো ক'ত যাব ভানু আৰু বিনয়ত যাব আৰু চিটো ক'ত যাব চন্দ্ৰাত যাব। এনেকৈ আমি এটা ৰিলেশ্যন দেখুৱাব পাৰোঁ এৰ' ডায়েগ্ৰামৰ সহায়ত। এতিয়া আমি চাওঁ আহা এৰ' ডায়েগ্ৰামৰ দ্বাৰা আমি কেনেকৈ ডোমেইন আৰু ৰেঞ্জ উলিয়াব পাৰোঁ। তো এই ছেটত যিমানকেইটা এৰ'ৰে আমি প্ৰকাশ কৰিছোঁ সেই গোটেইকেইটা কি হ'ব ইয়াৰে ডোমেইন হ'ব বা ইনপুট হ'ব। তো ইনপুট কি আছে ইয়াতে A, B, C এই তিনিটাই আছে। আৰু ৰেঞ্জত হ'ব আউটপুট কেইটা, যে আউটপুট কি উলিয়াইছে। তো আউটপুট উলিয়াইছে আমাৰ আলি, ভানু, বিনয় আৰু চন্দ্ৰা। তো এই তিনিটা আমাৰ কি হ'ব ৰেঞ্জ হ'ব। Now let's see another example where A is equal to 1, 2, 3, 4, 5, 6. Now we have to calculate
a relation. A into A. The relation will be x comma y is equal to x plus 1. So if you draw a line like this, 1, 2, 3, 4, 5, 6. One, 2, 3, 4, 5, 6. তো ইয়াতে কি হ'ব, ইয়াতে এক্স ৱাই দিয়া আছে আৰু ৱাই কি হ'ব, ৱাই হ'ব এক্স প্লাছ 1. যদি এক্স যদি 1 হয়, ৱাই কিমান হ'ব, এক্স প্লাছ 1, মানে 1 প্লাছ 1 2, তো 1 কি হ'ব 2, 2 কিমান হ'ব 3, 3 কিমান হ'ব 4, 5 কিমান হ'ব 6, আৰু 7টো নাই ইয়াতে, তো এইখিনি হ'ব. তো ৰিলেশ্যনটো হ'ব এনেকুৱা 1, 2, 2, 3, 3, 4, 4, 5, and 5, 6. Now we have to calculate at the domain. So, the domain to go. It is 1, 2, 3, 4, 5. 1, 2, 3, 4, 5. আৰু range বা range টো কিমান হ'ব 2, 3, 4, 5, 6 range বা output 2, 3, 4, 5, 6. তো এনেকৈ আমি গোটেইখিনি ক্যালকুলেট কৰিব পাৰোঁ। এতিয়া আমি এটা এক্সাৰসাইজৰ এক্সাৰসাইজ 2.2 এটা চাওঁ আহা নাম্বাৰ 1 টো দিয়া আছে যে a is equal to 1, 2, 3, 4, 5 এনেকৈ 14 লৈকে আৰু ৰিলেশ্যনটো হ'ব from a to a আৰু ৰিলেশ্যনটো আমাৰ দিয়া আছে r is equal to x, y 3x minus y equal to 0, where x, y belongs to a. এই যোনটো আছে এইটো যদি আমি ক্যালকুলেট কৰোঁ তো কিমান পাম আমি 3x minus y equal to 0, y is equal to 3x, তো y কিমান হ'ব 3x হ'ব। তো এনেকৈ যদি আমি ইয়াতে কৰি লওঁ তেতিয়াহ'লে কিমান পাম আমি x টো যদি 1 হয় y টো কিমান হ'ব 3x, তো 3, x যদি 2 হয় তাহলে আমি কিমান 2 into 3 6, x টো যদি আমাৰ 3 হয় আমি কিমান পাম 3 into 3 9, x যদি আমাৰ 4 হয় তো কিমান পাম 4 into 3 12, x যদি 5 হয় কিমান পাম 15 পাম, 15 টো ইয়াতে নাই 14 লৈকে আছে সেইকাৰণে এইখিনি হ'ব। তো ইয়াতে যদি আমি এটা ডোমেইন উলিয়াও ডোমেইন কেইটা হ'ব এই x কেইটা এই ৰিলেশ্যনৰ x কেইটা সদায় কি হ'ব ডোমেইন হ'ব। কি কি আছে ইয়াতে 1, 2, 3 আৰু 4 আৰু ৰেঞ্জ হ'ব ইয়াতে y ভ্যালু কেইটা। তো ৰেঞ্জ কিমান দিয়া আছে 3, 6, 9, 12,